আজি চিচি বৰগাঁও সমষ্টিটোৰ কাৰণে ১.৫ বছৰ ধৰি যিখিনি দেখিছোঁ, বহুত কাম হৈছে। ভাৰতীয় জনতা পাৰ্টি চৰকাৰে বহুত কাম কৰিছে আৰু বহুত কাম কৰিবলগীয়া আছে। ৰাস্তা পদূলিৰ পৰা এই যে বাহিৰত আছেগৈ যিসকল ল'ৰা, তেখেতলোকক কেনেকৈ ঘূৰাই আনিব পাৰি। এটা ইণ্ডাষ্ট্ৰিয়েল কলনী, যিহেতু আমাৰ চিচি বৰগাঁৱৰ বগীবিলখন পাৰ হৈ গৈয়ে আমাৰ গেছ ক্ৰেকাৰটো আছে। গেছ ক্ৰেকাৰৰ লগত যদি আনুষংগিক কিছুমান ইণ্ডাষ্ট্ৰী এইটো পাৰে বহাব পাৰি, তেতিয়াহ'লে বহুত ল'ৰা কেৰেলালৈ যোৱাত কমিব। আৰু আমাৰ যিমানবিলাক গভৰ্ণমেণ্ট এজেঞ্চি এতিয়া কাম কৰি আছে, সেই এজেঞ্চিবিলাকক যদি গাঁৱৰ লগত ৰিলেটেড কৰিব পাৰি, যেনেধৰণে ভেটেনেৰী ডক্টৰজন, এগ্ৰিকালচাৰ অফিচাৰজন, গ্ৰাম সেৱকজন, তেতিয়াও মানে বহুতখিনি গাঁৱৰ মানুহে বা ডেকা ল'ৰাবিলাকে কেৰেলালৈ গৈ কাম কৰিবলগীয়া নহয়। গভৰ্ণমেণ্টৰ যিখিনি এজেঞ্চি শুদ্ধভাৱে যদি কাম কৰে, তেতিয়াহ'লে এই চিচি বৰগাঁও সমষ্টিটোত বহুত ল'ৰা কেৰেলালৈ যাব লগা নহয়। গতিকে এইখিনি কৰিব লগা কাম আছে। তাৰমানে এনেকুৱা হয়, আজি তাৰমানে চিচি বৰগাঁও সমষ্টিটো মই দাবী সমিতি ২০০৯ চনতেই ৱৰ্কিং প্ৰেচিডেণ্ট হৈছোঁ। তেতিয়া দিল্লীৰ লগত ডাইৰেক্ট যিটো আন্দোলন হৈছিল কংগ্ৰেছ গভৰ্ণমেণ্টৰ এগেইনষ্টত, সেই সময়ত যিসকল ইয়াত শাসক আছিল, যেনেধৰণে বিৰোধিতা কৰিছিল, দিছপুৰৰ জনতা ভৱনৰ ৰাস্তা ব্লক কৰিব লগা হৈছিল আমি দিল্লীলৈ যোৱা ৰাস্তাটো খুলিবৰ কাৰণে। ইমানখিনি আন্দোলন কৰিছোঁ। আৰু ভাৰতীয় জনতা পাৰ্টীয়ে 77 ইয়েৰ্ছৰ পাছত এটা ছিট দিছে, অপেন ছিট। তাৰ পাছত দুখ লগা, মই ১.৫ দুবছৰ দিন ধৰি সমষ্টিত ঘূৰিছোঁ। নিয়মতে ১৫-২০টামান কেণ্ডিডেট হ'ব লাগিছিল। দুৰ্ভাগ্য, কাৰ ঔৰসত পৰি বহুত কেণ্ডিডেট আগলৈ নাহিলেই। এতিয়াও দুই এজন আজি এমাহ ১৫ দিনৰ আগত ওলাইছে। মই ভাবোঁ এই যে গোটেইখিনি মানুহ দেখিছে আপোনালোকে, ডেকাৰ পৰা বৃদ্ধৰ পৰা সকলোৱে ভাৰতীয় জনতা পাৰ্টি মানে বেলেগ ধৰণৰ কৰ্মী তেখেতলোকে লাগি আছে। গতিকে মই ভাবোঁ এখেতলোকৰ বেদনাবিলাক, এখেতলোকৰ যিটো শক্তি, আজি ১.৫ বছৰ দিন ধৰি মোৰ লগত থাকি কষ্ট কৰিছে, ওপৰৰ যিসকল ব্যক্তি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যিসকল কৰ্ণধাৰ আছে, তেখেতলোকে বুজি পাব বুলি ভাবিছোঁ। তেনেকুৱা নিচিনা লাগিছে, কাৰণ ১.৫ বছৰ দিন বহুতে বাধা দিছিলে ইয়াত। মোৰ ভাইটি নন্দিকী ভূঞাকো বাধা দিছিল, কিন্তু মই বাধাটো নেমানিলোঁ। মই প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিলোঁ, যিহেতু সমষ্টিটো আমি মোৰ ৱৰ্কিং প্ৰেচিডেণ্টৰ নেতৃত্বতে দিল্লীলৈকে আমি যুদ্ধখন কৰিছিলোঁ। গতিকে আমি এটা সম্প্ৰীতি অনুষ্ঠান বিচাৰিছোঁ চিচি বৰগাঁও সমষ্টি। ইয়াত ট্ৰাইবেল মানুহ খেলিব পাৰে, এইটো নহয়। কিন্তু কিছুমানে এই বস্তুটো যদি ব্যক্তিগত খণ্ডলৈ লৈ যাব বিচাৰে, তেতিয়াহ'লে তাৰ প্ৰত্যাহ্বান হিচাপে মই খাৰা দি আজি ১.৫ বছৰ ধৰি দলৰ হৈ কাম কৰি আছোঁ।